মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেথছ এডুকেশ্যনৰ তোমালোক সকলোকে স্বাগতম জনাইছো। আমি ইতিমধ্যে ক্লাস 9 ৰ লাইনছ এণ্ড এংগল চেপ্টাৰটো সম্পৰ্কে আলোচনা কৰি আছিলো, কিন্তু যোৱাটো ভিডিঅ'ত এটা কমেন্ট আমি দেখিবলৈ পাইছিলো য'ত এক্সাৰসাইজ 2.5 ৰ কোৱেশ্চন নম্বৰ 12 আৰু 13 ৰ মেথছ কেটা আমাক কৰিবলৈ কোৱা হৈছিল। গতিকে আসুন পলম নকৰি সেই মেথছ কেটা সলভ কৰো। এক্সাৰসাইজ 2.5 ৰ কোৱেশ্চন নম্বৰ 12 য'ত কোৱা হৈছে ভেৰিফাই that x cube plus y cube plus z cube minus 3xyz equal half into x plus y plus z x minus y whole square plus y minus z whole square plus z minus x whole square. ইয়াতে যদি আমি চাও এই রাইট সাইডৰ কোয়ান্টিটি যেটো আছে সেই কোয়ান্টিটিৰ সম্পৰ্কে আমাৰ কিন্তু প্ৰথম ধাৰণা নাই, কিন্তু যেটো আমাৰ লেফট সাইডৰ কোয়ান্টিটি যেটো দেখিছো x cube plus y cube plus z cube minus 3xyz ই আসলতে এটা ফৰ্মুলাৰ লগত জড়িত আছে। যদি আমি শিকিছো যে x cube plus y cube plus z cube minus 3xyz equal কি মান আছিল আমাৰ বাবে x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx। গতিকে ঘটনাটো হৈছে যে এই কোয়ান্টিটি খিনি আমাৰ বাবে নোন কোয়ান্টিটি তো আমি চিনি পাও, ইয়াৰ সম্পৰ্কে আমাৰ ধাৰণা আছে, কিন্তু এই কোয়ান্টিটি খিনি সম্পৰ্কে আমাৰ ধাৰণা নাই। আৰু এই মেথছ বিলাকৰ ক্ষেত্ৰত আমি সদায় এটা কথা মনোযোগ দিব লাগে, যেটো আমাৰ আননোন কোয়ান্টিটি দেখিব আননোন কোয়ান্টিটিৰ পৰা নোন কোয়ান্টিটিতে যাবৰ বাবে আমাৰ সুবিধাজনক হয়। গতিকে এই মেথছটো সলভ কৰিবৰ বাবে আমি ৰাইট সাইডৰ পৰা আগবাঢ়িলে আমাৰ বাবে সুবিধাজনক হ'ব। গতিকে একেবাৰে প্ৰথম কাম ৰাইট সাইডৰ আমি যদি লও, ৰাইট হ্যান্ড সাইড আমি যদি লব বিচাৰো, ইয়াতে কৈছো যে half into x plus y plus z x minus y whole square plus y minus z whole square plus z minus x whole square। এটা ঘটনাটো হৈছে যে আমাৰ যেটো কোয়ান্টিটি দিয়া আছে, আমাৰ লেফট সাইডত যেটো কোয়ান্টিটি লাগে সেই কোয়ান্টিটিটো কিমান তাক আমি জুখি লোৱাটো প্ৰয়োজনীয়। যেনে x cube plus y cube plus z cube minus 3xyz। এই কোয়ান্টিটি খিনি অৰ্থটো আসলে কি আমি যদি ক'ব বিচাৰো x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx। এটা হচ্ছে আমাৰ কৰিবলগীয়া কাম। তো আমি এই কোয়ান্টিটি খিনি পাব লাগিব। এই x plus y plus z whole into এই ফৰ্মুলাটোৰ যেটো ভ্যালুটো সেইখিনি যদি আমি বিচাৰি উলিয়াব পাৰো তেনেহলে আমাৰ মেথছটো সলভ কৰা হৈ যাব। গতিকে আমাৰ টাৰ্গেট হ'ব যে এই কোয়ান্টিটি খিনি আমি কেনেদৰে ইয়াত বনাম, এইখিনি ইয়াৰে বনাব চেষ্টা কৰিম, তাৰ পিছত এটো আমি অটোমেটিক লিখি দিব পাৰিম কাৰণ এটা ফৰ্মুলা। এতিয়া ঘটনাটো হৈছে আমাৰ লগত কি কি আমি পাই আছো এতিয়ালৈকে। ইয়াতে প্ৰথম x plus y plus z যেটো কোয়ান্টিটি আমাক দিয়া আছে সেই কোয়ান্টিটিটো আমাক প্ৰয়োজন আছে। গতিকে ইয়াক আমি চেঞ্জ কৰিবলৈ কোনো প্ৰয়োজন নাই, ই যেনেকৈ আছে তেনেকৈ থাকিব, ইয়াক আমি চেঞ্জ কৰিব লগা নাই। মাত্ৰ চেঞ্জ কৰিব লাগিব এই কোয়ান্টিটি খিনি। গতিকে ইয়াৰ বাবে আমি আৰম্ভ কৰো half x plus y plus z। এতিয়া আমি এই ব্ৰেকেটৰ ভিতৰত থকা কোয়ান্টিটি কিটা যদি আমি চাও, ফাৰ্স্ট আমি দেখিছো x minus y whole square যেটো আসলে a minus b whole square ফৰ্মত আছে। গতিকে তাক আমাৰ সিম্পলিফাই কৰা যেহেতু আমাৰ টাৰ্গেট, গতিকে একেবাৰে প্ৰথম আমি তাক সিম্পলিফাই কৰিব চেষ্টা কৰো। ইয়াতে x square minus twice xy plus y square আমি a minus b whole square ফৰ্মুলা যেটো আমি শিকিছিলো সেই ফৰ্মুলা মতে আমি পাতি দিছো a ৰ জেগাত ইয়াত আছে x আৰু b ৰ জেগাত আমাৰ বাবে আছে y। একেদৰে আমি y minus z whole square কো আমি ভাঙিব পাৰো y square minus twice yz plus z square plus z minus x whole square কো আমি ভাঙিব পাৰো, একেদৰে আমি ভাঙি দিলো। এতিয়া আমাৰ বাবে ই ৰেডি হৈছে। এতিয়া ইয়াক আৰু যদি সিম্পলিফাই কৰিব চেষ্টা কৰো তেতিয়াহলে আমাৰ বাবে হ'ব half whole into x plus y plus z। এতিয়া x square আমাৰ লগত আছে এটা, আমি যদি ভালদৰে চাও x square দুটা x square আছে, আমি লিখিব পাৰো 2x square। একেদৰে আমাৰ বাবে y square আছে দুটা, গতিকে আমি ক'ব পাৰো 2y square। একেদৰে আমি ক'ব পাৰো z square আমাৰ বাবে আছে দুটা, গতিকে 2z square। তাৰ পিছত ইয়াত যদি চাও xy আমাৰ দুটা আছে আৰু xy আমাৰ লগত নাই, গতিকে twice xy minus twice yz minus twice zx। এতিয়া ব্ৰেকেটৰ ভিতৰৰ এই কোয়ান্টিটি খিনি যিখিনি আমি সলভ কৰিলো বা সিম্পলিফাই কৰিলো সেই কোয়ান্টিটি খিনি ক্ষেত্ৰত প্ৰত্যেকটো টাৰ্মৰ এগেইনষ্ট প্ৰত্যেকটো পদৰ লগত ইয়াত থকা প্ৰত্যেকটো পদৰ এগেইনষ্ট আমাৰ দেখিছো 2 2 জড়িত হৈছে, 2 এটা এটা মাল্টিপ্লাই হৈ আছে। গতিকে সেই মাল্টিপ্লাই থকা কমন নাম্বাৰটো যদি আমি আগুৱাই লৈ আনো উলিয়াই, অৰ্থাৎ আমি যদি কমন লও তেতিয়াহলে আমাৰ ব্ৰেকেটৰ ভিতৰত হ'ব x square plus y square plus z square minus xy minus yz minus zx।
গতিকে ইয়াৰ 2 ডিভাইড হৈ আছে আৰু এটো প্ৰডাক্ট হৈছে কেনসেল গল আৰু ফাইনালি আমাৰ বাবে বাকি হ'ল x + y + z হ'ল টু x square plus y square plus z square minus xy minus yz minus zx. তো ফাইনালি আমাৰ বাবে এই কোৱান্টিটিটো আমাৰ বাবে সাজু যেটো আমি বনাবলৈ বিচাৰিছো সেইটো কিন্তু আমাৰ বাবে সাজু হৈ গল গতিকে আমি ক'ব পাৰো ইয়াৰ জাগাত আমি লিখিব পাৰো x³ plus y³ plus z³ minus 3xyz যেটো আমাৰ বাবে লেফট হ্যান্ড সাইড এটো আছিল আমাৰ কোৱেশ্চন নম্বৰ 12 এটা সুন্দৰ ম্যাথছ যত আমি এলজেব্ৰিক পাৰ্টটো সুন্দৰভাৱে ব্যৱহাৰ কৰিছো এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লৈ আগবাঢ়ো এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লৈ আহিছো যত মুঠতে 5টা কোৱেশ্চন সন্নিবিষ্ট হৈ আছে প্ৰায় একে ধৰণৰ কোৱেশ্চন ঠিক কোৱেশ্চন কিটা ক্ষেত্ৰত আমি প্ৰথম কোৱেশ্চনটো সলভ কৰো আৰু আমি ইয়াৰ পিছত আটাইকেইটা কোৱেশ্চন এটা এটাকৈ সলভ কৰিবলৈ চেষ্টা কৰিম একেবাৰে প্ৰথম কোৱেশ্চনটো কোৱা হৈছে if x plus y plus z equal to 0 so that x³ plus y³ plus z³ equal to 3xyz অৰ্থাৎ আমাক কোৱা হৈছে যে x plus y plus z ৰ এটা ভ্যালু দিয়া আছে যাৰ ভ্যালুটো হৈছে 0 আৰু যদি সেইটো 0 হয় তেতিয়ালে আমি এপ্লাই প্ৰুফ কৰিব লাগে যে x³ plus y³ plus z³ equal to 3xyz যে এই ক্ষেত্ৰত প্ৰথম আমি কৈছো given solution যদি আমি লব বিচাৰো given x plus y plus z is equal to 0 ইকুৱেশ্যন নম্বৰ 1 বুলি যদি আমি তাক কওঁ ইয়াক আমি কৰবাত এপ্লাই কৰিব লাগিব এপ্লাই কৰিবৰ বাবে আমি তাক প্ৰথম নাম্বাৰ দিলো ইতি কথাটো হৈছে যে আমাৰ যেটো কোৱান্টিটি প্ৰুফ কৰিবলৈ কোৱা হৈছে যে x³ plus y³ plus z³ equal to 3xyz ইয়াক দেখিবলৈ আসলতে আমাৰ কোনটো ফৰ্মুলা লগত কি জড়িত আছে বা দেখিবলৈ এই কোনটো ফৰ্মুলা হৈতে একে হেতু আমি প্ৰথম বিচাৰি লব লাগে এতিয়া x³ plus y³ plus z³ এনে ধৰণৰ ফৰ্মুলা আমাৰ বাবে এটাই আছে x³ plus y³ z plus z³ minus 3xyz এটো হৈছে আমাৰ ফৰ্মুলাটো আৰু এই ফৰ্মুলাটোৰ ক্ষেত্ৰত আমি ইয়াৰ পৰা যদি যাত্ৰা আৰম্ভ কৰো যেটো ইয়াৰ প্ৰয়োজন আছে আমাৰ বাবে ইয়াৰ পৰা যদি যাত্ৰাটো আৰম্ভ কৰো তেতিয়া হলে মই ক'ব পাৰো we know that আমি জানো যে x³ plus y³ plus z³ minus 3xyz equal formula hoise x plus y plus z whole into x square plus y square plus z square minus xy minus yz minus zx eto asile amar formula to ite ei formula to sapekhe moi jodi sao je x plus y plus z or value ami paisu 0 গতিকে 0 ইনটু বাকি কোন কোয়ান্টিটি আমি লিখিব পাৰো আৰু আমি জানো 0 লগত যিকোনো সংখ্যা যদি আমি প্ৰডাক্ট কৰো তেতিয়া হলে তাৰ ভ্যালুটো সদায় 0 আহে তো ফাইনালি আমি দেখিলো যে x³ plus y³ plus z³ আমি ক'ব পাৰো যে x³ plus y³ plus z³ minus 3xyz ইয়াৰ ভ্যালুটো হৈছে আমাৰ বাবে 0 গতিকে এই 3xyz যদি ইফালে যেটো নেগেটিভ হৈ আছে তাৰ আগত যেটো নেগেটিভ সাইন আছে গতিকে কি যদি তাৰ রাইট সাইডলৈ কি যদি নিজকে চেঞ্জ কৰে অৰ্থাৎ ইয়াৰ পৰা কি লেফট সাইডৰ পৰা ৰাইট সাইডলৈ যদি গুছি যায় তেতিয়া তাৰ আগত থকা নেগেটিভ সাইনটো লাহেকৈ পজিটিভ হৈ যাব অৰ্থাৎ আমাৰ যেটো প্ৰুফ কৰিবলৈ কোৱা আছিল সেইটো আমাৰ বাবে সাজু হৈ গৈছে এটো আছিল 13 কোৱেশ্চন নম্বৰৰ প্ৰথমটো কোৱেশ্চন আৰু মই কৈছো ইয়াৰ বাকিবোৰ কোৱেশ্চন যি পাঁচটা কোৱেশ্চনৰ কথা কোৱা হৈছে সেই কোৱেশ্চন কিটা প্যাটাৰ্ন হৈ গতিকে মই এটা এটাকৈ সলভ কৰিম এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো চাওঁ কোৱেশ্চন নম্বৰ 2 আমাক কোৱা হৈছে if a plus b plus c equal to 0 then so that a square whole into b plus c plus b square whole into c plus a plus c square whole into a plus b equal plus 3abc equal 0 এই ক্ষেত্ৰত এতিয়া মই প্ৰথম ইনফৰমেশনটো যেটো দিছে তাৰ পৰা মই যাত্ৰা কৰিম ইয়াৰ আগৰ ম্যাথছটো হৈতে প্ৰায় একে বুলি মই আগতেও কৈছো given a plus b plus c equal to 0 আমাৰ দিয়া আছে a plus b plus c equal to 0 ইয়াক আমি এপ্লাই কৰিব লগা অৱস্থা আহিব পাৰে গতিকে মই ইয়াক কৈছো ইকুৱেশ্যন নম্বৰ 1 দিলু তাৰ লগে লগে মই ইয়াক এপ্লাই কৰিব ট্ৰাই কৰিছো যেনে মই যদি কওঁ a plus b equal আমাৰ বাবে কিমান হ'ব যেটো আমাৰ ইয়াত দেখিছো b plus c c plus a plus b কোৱান্টিটি বিলাক এক্সট্ৰাক্টছ ৰ ব্যৱহাৰ হৈছে গতিকে a plus b ভ্যালুটো মই জনাটো প্ৰয়োজনীয় গতিকে a plus b equal to কিমান হ'ব সি ইফালে প্লাস আছে সিফালে সি লাহেকৈ নেগেটিভ হৈ গুছি যাব একেদৰে আমি ক'ব পাৰো b plus c equal to আমি ক'ব পাৰো minus a c plus a equal to আমি ক'ব পাৰো minus b গতিকে ইহতকো কৰবাত যদি ব্যৱহাৰ কৰিব লগা অৱস্থা আহে তেনে হলে মই ইয়াক ব্যৱহাৰ কৰিব পাৰিম এতিয়া কথাটো হৈছে মোৰ বাবে লেফট হ্যান্ড সাইডটো কি মোক কি কৰিবলৈ কোৱা হৈছে তাক মই প্ৰথম লিখি লওঁ
a square whole into b plus c plus b square whole into c plus a plus c square whole into a plus b plus thrice abc এটো আমাক দিয়া আছে একেবাৰে প্ৰথম কাম হিচাপে মই যদি চাও ইয়াতে a square আছে এই b plus c এর ভ্যালু এটা মই আমাৰ বাবে হাজু কৰি ৰাখিছো b plus c ভ্যালুটো আমাৰ বাবে হৈছে -a একেদৰে b square লিখিলো c plus এর ভ্যালুটো আমি উলিয়াই ৰাখিছো c plus এর ভ্যালুটো হৈছে -b c square whole into আমি কব পাৰো ইয়াৰ ভ্যালুটো আমাৰ বাবে a plus b ভ্যালুটো হৈছে -c plus 3abc ইতে ইয়াত যদি মই প্ৰডাক্ট কৰিব বিচাৰো তেতিয়ালে মই পাম a square আৰু ইয়াত আছে পাৱাৰ 1 গতিকে পাৱাৰটো আমাৰ বাবে হ'ব 3 plus into minus আকৌতে মাইনাস আহিব b cube minus c cube plus 3abc এই যেটো কোয়ান্টিটি আমি বিচাৰি পাইছো এই যেটো কোয়ান্টিটি বিচাৰি পাইছো সেই কোয়ান্টিটিৰ ক্ষেত্ৰত আমি কব পাৰো যে ইয়াৰ minus a cube minus b cube minus c cube plus 3abc ই দেখিবলৈ প্ৰায় আমাৰ এটা ফৰ্মুলা লগত জড়িত সেই ফৰ্মুলাটো হৈছে আমাৰ x cube plus y cube plus z cube minus 3xyz এই ফৰ্মুলাটোৰ লগত কিন্তু ই জড়িত হৈ আছে গতিকে সেই দৃষ্টিকোণৰ পৰা মই যদি চাও তেতিয়াহলে ইয়াতে মই ক'ব পাৰো মাইনাস ইয়াত যদি মই মাইনাস চিনটো কমন লৈ লওঁ a cube plus b cube plus c cube plus 3abc বা প্ৰয়োজন বখত মই আটাইটো গোটেই কোয়ান্টিটিৰ পৰাই যদি মই মাইনাস চিনটো কমন লওঁ তেতিয়াহলে ইয়াত আহিব -3abc এতিয়া কথাটো হৈছে যে a plus b plus c equal to যদি 0 হয় সেইটো ক্ষেত্ৰত আমি এটা ফৰ্মুলা পাইছিলো বা ইয়াৰ আগতে মই প্ৰুভ কৰিছো যেটো কৰলেৰী ইয়াৰ আগৰ মেথডত মই প্ৰুভ কৰি আইছো যে a plus b plus c যদি 0 হয় তাৰ জায়গাত মই লিখিব পাৰো a cube plus b cube plus c cube equal to 3abc এটা মই দেখাই দিলো ইকুয়েশন নম্বৰ 1 আমি কাট মাল্টিপ্লাই ইয়াটো আমি দিব পাৰো দুইটাকে ইকুয়েশন নম্বৰ 1 বুলি আমি ক'ব পাৰো ইয়াত মই প্ৰথম ব্যৱহাৰ কৰিছো এখিনি ইকুয়েশন নম্বৰ 1 ব্যৱহাৰ কৰিছো বাই ইকুয়েশন 1 বা ইকুয়েশন 1 অৰ পৰা একেদৰে ইয়াতো আমি ক'ব পাৰো এতিয়া যে আমি কি লিখি আইছো যে a + b + c = যদি 0 হয় ওপৰৰ 13.1 অৰ 13 অৰ 1 নম্বৰ কোৱেশ্চন যেটো সলভ কৰিছো বা যেটো প্ৰুফ কৰিছো তাত মই কৈছো যে এই তিনটা কোয়ান্টিটি সামটো যদি 0 হয় তেতিয়ালে a³ + b³ + c³ = আমাৰ বাবে কিমান হ'ব থ্ৰাইস abc হ'ব গতিকে ইয়াতে মই ক'ব পাৰো যে a³ + b³ + c³ ৰ ভ্যালুটো মই পাই আইছো থ্ৰাইস abc আৰু পিছফালে আমাৰ থ্ৰাইস abc মাইনাস আছে ইয়াটো মই ইকুয়েশন নম্বৰ 1 অৰ ব্যৱহাৰ কৰিছো গতিকে বাই 1 দিলো গতিকে ফাইনালি আমি ক'ব পৰা হলো এই কোয়ান্টিটি দুটা এটাৰ পৰা আনটো মাইনাস কৰিলে কাটাকাটি গৈ আমাৰ বাবে ফাইনালি ৰবগৈ 0 যেটা আমাক প্ৰুফ কৰিবলৈ কোৱা হৈছে অৰ্থাৎ এই ফৰ্মুলাটো যেটো আমাৰ কৰলেটো আছে মই একবাৰ দাগ দিছো যে যদি তিনিটা কোয়ান্টিটি a b c ৰ ক্ষেত্ৰত ইয়াক আমি ব্যৱহাৰ কৰিব পাৰো যিকোনো তিনিটা কোয়ান্টিটি a b c ৰ ক্ষেত্ৰত বা x y z ৰ ক্ষেত্ৰত যদি হিহঁতৰ সাম 0 হয় গোটেই কিটা কোয়ান্টিটি যদি যোগ কৰিলে আমি আনসাৰটো 0 পাও তেতিয়ালে কি কৈছো মই হিহঁতৰ ইন্ডিভিজুয়ালি কিউব কৰি হিহঁতৰ যদি সামটো আকৌ উলিয়াও সেই ভ্যালুটো মই সদায় থ্ৰাইস abc লগত হিহঁতৰ পূৰণফল লগত 3 পূৰণ কৰিলে আমি যেটো পাম তাৰ লগত সমান হ'ব অৰ্থাৎ a + b + c = 0 then we can say a³ + b³ + c³ = থ্ৰাইস abc আমি ব্যৱহাৰ কৰিব পাৰো এটো আমাৰ বাবে এটা ফৰ্মুলা দৰে আমি ব্যৱহাৰ কৰিম কোৱেশ্চন নম্বৰ 3 কোৱা হৈছে যে if twice a minus b plus c equal to 0 then so that 4a square minus b square plus c square plus 4ac equal to 0 আগৰ যেটা ম্যাথ কৰিছো সেই ম্যাথটোৰ লগত কিন্তু ইয়াৰ ট্ৰিকটো একে নহয় ইয়াত অকনমান বেলেগ ধৰণে চাব লাগিব গতিকে একেবাৰে প্ৰথম মই ইনফৰমেশন যেটো মোক দিয়া আছে given twice a minus b plus c equal to 0 এতিয়া ঘটনাটো হৈছে মোক ইয়াতে কি কৰিবলৈ কোৱা আছে ইয়াত মই লিখিছো যে আমাৰ যিটা কোয়ান্টিটি আছে অৰ্থাৎ twice a তাক স্কয়াৰ কৰিলে আমি 4a স্কয়াৰ পাম একেদৰে b স্কয়াৰ কৰিলে আমি b স্কয়াৰ পাম 6 স্কয়াৰ কৰিলে আমি c স্কয়াৰ পাম মানে আমাৰ ইয়াৰ এনেকুৱা লাগিছে যে গোটেই তিনিটা কোয়ান্টিটিৰ ওপৰত যেন স্কয়াৰ আহিছে আৰু তাৰ ফৰ্মুলা আমাৰ বাবে এটাই আছিল যে a + b + c হোল স্কয়াৰ = প্ৰথম কথা আমি এনেদৰে ভাবিব পাৰো plus twice ab plus twice bc plus twice c আমি এনেদৰে ভাবিব পাৰো কিন্তু দেখিলো যে এই কোয়ান্টিটি কিটা ওপৰত স্কয়াৰ যেটো আছিল এখিনি আহিলে কিন্তু পিছৰ twice ab twice bc twice c কিন্তু আমি ইয়াত দেখিবলৈ পোৱা নাই
গতিকে আমি এটা কথা গম পালো আমাৰ এই ফৰ্মুলাটো ইয়াত কামত আহিলে এতিয়া দ্বিতীয় কথাটো হৈছে যে আমাৰ ইয়াতে 4ac একেলগে আছে ইয়াৰ পৰা আমি মনোযোগ দি চাবলগীয়া হয় যে আমি এই কোৱান্টিটিটো যেনেকুৱা কোৱান্টিটি নহওক a plus b minus c হওক যেনেকুৱাই নাথাকক কিয় ইহঁতক যদি স্কয়াৰ কৰো সদায় কিন্তু আমি কি দেখো গোটেইকেইটা কোৱান্টিটি a square plus b square plus c square গোটেইকেইটা কোৱান্টিটিৰ ওপৰত কিন্তু সদায় লাষ্ট মোমেন্টত আনসাৰটোত কিন্তু প্লাস সাইন আহে ইয়াত কিন্তু দেখিছো মই b square আগত প্লাস অহা নাই গতিকে b square আগত যেটো প্লাস অহা নাই গতিকে b ক আমি যদি সেপাৰেট কৰিবলৈ ৰাখো তেতিয়া হলে আমি ম্যাথটো কৰিবলৈ সুবিধাজনক হ'ব গতিকে এই ক্ষেত্ৰত মই ললো কি সুবিধাজনক ভাবে twice a plus c equal to b বুলি লিখিছো এই b টো ইফালে মাইনাস আছিল কিফালে কি প্লাস হৈ গুছি গল এটা ইয়াক আমি এনেদৰে লিখিলো লোৱাৰ পিছত যেটো আমাক স্কয়াৰ লাগে গতিকেইটাৰ ওপৰতে গতিকে আমি কি কৰিলো twice a plus c দুই পক্ষতে আমি স্কয়াৰ কৰিলো দুই পক্ষত আমি স্কয়াৰ কৰি দেখালো এতিয়া যদি ফৰ্মুলাত ভাঙিব বিচাৰো তেতিয়া হলে a স্কয়াৰ আহে plus twice ab plus b স্কয়াৰ ইয়াতে আমি কৈছো মাত্ৰ এটাই কথা যে a জায়গা twice a লৈছো আৰু b জায়গা c লৈছো আৰু মই যদি সুবিধাজনকভাৱে বুজাবলৈ চেষ্টা কৰো মই যদি এনেদৰে ভাবো x + y হোল স্কয়াৰ বুলি ভাবো তেতিয়া হলে এনেদৰে আমি ক'ব পাৰো এটো আমাৰ ফৰ্মুলাটো a + b হোল স্কয়াৰ ফৰ্মুলাটো মই ভাঙি দিছো ইয়াতে মাত্ৰ কি হৈ আছে আমাৰ x ৰ স্থানত আছে আমাৰ twice a আৰু y ৰ স্থানত আছে আমাৰ c সকলোখিনি একে x ৰ স্থানত twice a বহাম আৰু y ৰ স্থানত c বহাম তেনেদৰে আমি ম্যাথটো কৰিলে হ'ল এতিয়া ঘটনাটো হ'ল ইয়াক স্কয়াৰ কৰিলে আমি পাম 4a স্কয়াৰ ইহৰ প্ৰডাক্ট কৰিলে আমি পাম 4ac ইয়াক c স্কয়াৰ আৰু এই b স্কয়াৰটো ইফালে আহিলে মাইনাস হৈ আহিব ফাইনালি ইকুৱেল টু 0 আৰু ইয়াকে যদি আমি এৰেঞ্জ কৰি সুন্দৰভাৱে লিখিব চেষ্টা কৰো তেতিয়া হলে ই হৈ যাব আমাৰ বাবে সলভ হৈ গৈছে এনেদৰে গতিকে আমাৰ যেটো প্ৰুফ কৰিবলৈ কোৱা আছিল সেইটো আমাৰ বাবে সাজু হৈ গৈছে Question number 4 আমাক কোৱা হৈছে যে if a plus b plus c equal to 0 then so that b plus c whole square divided by bc plus c plus a whole square divided by ca plus a plus b whole square divided by ab equal to 3 এই ক্ষেত্ৰত এই ম্যাথ টো সলভ কৰিবৰ বাবে প্ৰথম আমাক ইনফৰমেশনটো দিয়া হৈছে given a plus b plus c equal to 0 0 কৈছে ইয়াৰ আগৰে আমি পাইছো যে তিনটা কোৱান্টিটি সামটো যেটো 0 হৈছে গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো a cube plus b cube plus c cube equal to thrice abc এনেদৰে ক'ব পাৰো ইয়াক যদি ইকুৱেচন নম্বৰ 1 দিও ইয়াৰ পৰা আমি আৰু এনেদৰে লিখিব পাৰো and a plus b equal to আমাৰ বাবে হ'ব ইয়াত a আৰু b যদি ৰাখিলো কিফাললৈ -c যাব একেদৰে b plus c লিখিলে আমি তাৰ ভ্যালুটো পাম -a c plus a লিখিলে তাৰ ভ্যালুটো পাম -b ইয়াক আমি ইকুৱেচন নম্বৰ 2 দিলো এতিয়া আমাৰ যেটো ইকুৱেচন সলভ কৰিবলৈ কোৱা হৈছে যেটো প্ৰুফ কৰিবলৈ কোৱা হৈছে সেইটো ক্ষেত্ৰত দেখিছো লেফট হ্যান্ড সাইডত আমি বহুত কিছুমান আননোন কোৱান্টিটি এনেধৰণৰ কোৱান্টিটি কিন্তু আমি আগতে সলভ কৰা নাই গতিকে যেটো আমাৰ আননোন কিফাললৈ ধুনিয়া কৈ আছে কিফালৰ আনসাৰটো 3 বুলি ওলাইছে 3 টো আমাৰ বাবে এটা নোন কোৱান্টিটি আমি তাক ভালদৰে চিনি পাও তাক আৰু সিম্পলিফিকেশন হৈ আছে কিন্তু ইয়াত সিম্পলিফাই হৈ থকা নাই গতিকে ইয়াৰ পৰা যদি মই যাত্ৰা আৰম্ভ কৰো লেফট হ্যান্ড সাইড ইকুৱেল টু আমি ক'ব পাৰো b plus c whole square divided by bc plus c plus a whole square divided by ca plus a plus b whole square divided by ab এতিয়া b plus c whole square কথা যেটো আমাক কোৱা হৈছে b plus c ভ্যালুটো আমাৰ বাবে কিমান -a যেটো ওপৰত স্কয়াৰ আছে গতিকে আমি স্কয়াৰ লিখিব পাৰো একেদৰে c plus a ভ্যালুটো আমি ক'ব পাৰো -b by ca plus a plus b ভ্যালুটো আমি ক'ব পাৰো -c divided by ab এতিয়া আটাইকেইটা কোৱান্টিটি ক্ষেত্ৰত যদি আমি এলসিএম লো এলসিএম টো আমাৰ বাবে হ'ব abc আমাৰ বাবে এলসিএম হ'ল এটা ফাৰ্স্ট কথাটো হৈছে যে 1 ওপৰত স্কয়াৰ নেগেটিভ ওপৰত মাইনাস চিহ্নৰ ওপৰত যেটো ইভেন নাম্বাৰ আছে গতিকে আনসাৰটো প্লাস হৈ যাব আৰু a স্কয়াৰ এতিয়া ঘটনাটো হ'ল যে ইয়াতে আমাৰ bc আছে কিন্তু ইয়াতে আমাৰ ডেনোমিনেটৰ আছে abc অৰ্থাৎ ইয়াতে bc আছে ইয়াতে abc এই a কোৱান্টিটি এটা আমাৰ কি হৈ গৈছে এক্সট্ৰা কৈ আমাৰ লগত লগ লাগিলে এলসিএম উলিওৱাৰ লগে লগে bc ac ab আৰু c এর ক্ষেত্ৰত এলসিএম উলিওৱাতে আমি abc পাইছো অৰ্থাৎ আমাৰ লগত a কোৱান্টিটি জড়িত থকা নাছিলে কিন্তু এতিয়া এলসিএম ত কি আহি গল যেহেতু গতিকে আমি কি কৰিব লাগিব যেহেতু ডেনোমিনেটৰ লগত a নামৰ এটা কোৱান্টিটি প্ৰডাক্ট কৰিছো গতিকে নিউমাৰেটৰ লগতো আমি a টো প্ৰডাক্ট কৰিব লাগিব একেদৰে
माइनस b स्क्वायर কৰিলে আমি পাম b স্কয়ার আৰু তাৰ লগত আমাৰ প্ৰডাক্ট হ'ব b একেদৰে মাইনাস c ওপৰত স্কয়াৰ আছে গতিকে c স্কয়াৰ তাৰ লগত প্ৰডাক্ট কৰিম c এতিয়া ইয়াতে পাম a কিউব প্লাস b কিউব প্লাস c কিউব ডিভাইডেড বাই abc ফাইনালি আমি ক'ব পৰা হলো যে a কিউব প্লাস b কিউব প্লাস c কিউব ইকুৱেল আমি উলিয়াই থৈছো তাৰ ভ্যালুটো হৈছে আমাৰ বাবে 3abc ডিভাইডেড বাই abc আৰু এই abc আমাৰ বাবে কেনসেল কৰিলে আমি পাম 3 ইয়াত আমি ইকুৱেচন নম্বৰ 1 ব্যৱহাৰ কৰিছো আৰু এই ঠাইখিনি ইয়াত আমি bc জায়গা যেহেতু l - l লিখিছো গতিকে ইয়াত আমি ইকুৱেচন নম্বৰ 2 ব্যৱহাৰ কৰিছো গতিকে আমাৰ সুন্দৰভাৱে দেখিলো আমাৰ আনসাৰটো 3 ওলাব লাগিছিল 3 ওলাই গৈছে গতিকে এটো আছিল কোৱেশ্চন নম্বৰ 4 সলভ Question number 5 at once say if a square plus b square plus c square minus ab minus bc minus ca then so that a equal to b equal to c প্ৰথম মই দিয়া থকা ইনফৰমেশনটো আমি লৈছো given a square plus b square plus c square minus ab minus bc minus ca equal 0 এটা আমাক দিয়া আছে এতিয়া ঘটনাটো হৈছে আমাক যেটো প্রুফ কৰিবলৈ কোৱা হৈছে অৰ্থাৎ a plus b plus c যেটো আমাক প্রুফ কৰিবলৈ কোৱা হৈছে ইয়াৰ অৰ্থটো কি a equal to b বুলি ক'লে আমি তাক কি বুলি বুজি পাম ইয়াক আমি ক'ব পাৰো সিম্পলিফাই a minus b equal to 0 or আমি ক'ব পাৰো b minus a equal to 0 আমি দুটাৰ ভিতৰত যিকোনো এটা ক'ব পাৰো আইদাৰ আমি ক'ব পাৰো a minus b equal to 0 or b minus a equal to 0 একেদৰে b equal to c অৰ্থটো আমি ক'ব পাৰো b minus c equal to 0 or c minus b equal to 0 একেদৰে a equal to c অৰ্থটো আমি ক'ব পাৰো a minus c equal to 0 or c minus a equal to 0 এতিয়া এই কথাখিনিৰ পৰা আমাক কোনে আসলতে a minus b equal to 0 b minus c equal to 0 a minus c equal to 0 এনেদৰে যদি আমি দেখাব পাৰো তেতিয়াহলে আমি এই a equal b equal c এই কথাটা আমি প্রুফ কৰিব পাৰিম ইতি এই a minus b equal to 0 বা a minus b সেপাৰেট কৈ আমি কেনেদৰে পাব পাৰো ইয়াত তো আমাৰ সেপাৰেট হোৱাৰ চান্স নাই ইয়াত আইদাৰ আমি এনেদৰে সজাব পাৰো যে a plus b plus c দুইফালে যদি আমি প্ৰডাক্ট কৰি দিও তেতিয়াহলে আমি ইয়াত ফাইনালি এই ফৰ্মুলাটো a plus b plus c all into a square plus b square plus c square minus ab minus bc minus c যেটো আমাৰ ফৰ্মুলা আছিল a cube plus b cube plus c cube minus thrice abc তাহলে আমি কনভার্ট কৰিব পাৰো কিন্তু তাৰ পৰা প্ৰফিট আমাৰ কি হ'ব সেই কনভার্ট কৰাৰ পিছত আমাৰ যেটো এই কোয়ান্টিটিটো পোৱা চান্স আমাৰ একেবাৰে নাই গতিকে সেই ফৰ্মুলা কথা আমি ইয়াত ভবাৰ প্ৰয়োজন নাই গতিকে ইয়াত আমি যদি যেটো আমাৰ ফাৰ্স্ট কোৱেশ্চন আমি কোৱেশ্চন নম্বৰ 12 ত যেটো সলভ কৰি আইছো Question number 12 ত আমি যেটো সলভ কৰিছিল তাক কৈছিল যে a cube plus b cube plus c cube minus 3abc equal to আমি লিখিছিল half into a plus b plus c whole into a minus b whole square plus b minus c whole square plus c minus a whole square এই কোৱেশ্চনটো যেটো আমি সলভ কৰি আইছো গতিকে আমাৰ মনত থকাটো উচিত আমি সেই কথাটো এপ্লাই কৰিব বাবে সুবিধাজনক হোৱাটো আমাৰ বাবে উচিত গতিকে মই কৈছো যে আমি সেই ট্ৰিকটোৰ সহায়ত এই মেথছটো উলিয়াব চেষ্টা কৰিম গতিকে ছাত্ৰছাত্ৰী সকলে যেটো সেই মেথছটো কৰি আছে ইয়াক বুজি পোৱাত নিশ্চয়কৈ সুবিধাজনক হ'ব সেই মেথছটোকে আমি উল্টাভাৱে সলভ কৰিবলৈ চেষ্টা কৰিম এতিয়া ইয়াতে আমাৰ জড়িত হৈ আছে কি আমাক a minus b whole square b minus c whole square plus c minus a whole square এই কোয়ান্টিটিটো আমাক প্ৰয়োজন আছে গতিকে তাৰ ক্ষেত্ৰত এই whole square বনাবৰ বাবে সুবিধাজনকভাৱে আমি জানো whole square ফৰ্মুলা twice ab আহে অকল ab নাহে বা twice a বাকি কথা বাদ দিলো twice ab twice bc twice c আমাক এতিয়া বৰ্তমান সময়ত প্ৰয়োজন আছে গতিকে এই ক্ষেত্ৰত twice ab পাবৰ বাবে মই কি কৰিলো প্ৰথমতে এটা 2 প্ৰডাক্ট কৰিলো আৰু এটা হাফ যেটো কেনসেল হৈ আকৌ আগৰ অৱস্থাটো যাতে আমি উলিয়াব পাৰো তাৰ বাবে মই ব্যৱহাৰ কৰিছো a square plus b square plus c square minus ab minus bc minus ca equal 0 এতিয়া হাফ আমি ব্র্যাকেটৰ বাহিৰত ৰাখিলো আমি গুটেই কোয়ান্টিটি খিনি লগত 2 প্ৰডাক্ট কৰিলো 2a square plus 2b square plus 2c square minus twice ab minus twice bc minus twice ca আমি question number 12 সলভ করতে জেনেৰে আমি কৰিছিলো তাৰ সম্পূৰ্ণ উল্টাভাৱে এই মেথছটো সলভ কৰিবলৈ গৈ আছো গতিকে এতিয়া ইয়াতে আমি ফজাই যদি লিখিবলৈ বিচাৰো তেতিয়াহলে আমি লিখিব পাৰো দুটা a স্কয়াৰ আছে তাৰে এটা স্কয়াৰ লিখিলো minus twice ab লিখিলো plus দুটা b স্কয়াৰ আছে তাৰে এটা b স্কয়াৰ লিখিলো আকৌ ৰিমেইনিং b স্কয়াৰটো যদি আমি লিখো তাৰ লগত আমি twice bc লিখিলো তাৰ লগত ইয়াৰ পৰা দুটা c স্কয়াৰ আছে তাৰে এটা c স্কয়াৰ আমি লিখি দিলো
এতিয়া ঘটনাটো হৈছে b স্কয়াৰ দুটা আছে দুইটা লিখা হ'ল b স্কয়াৰ কাম শেষ টুৱাইস ab লিখিলো টুৱাইস bc লিখিলো এতিয়া c স্কয়াৰ পিছত আমি যদি চাও c স্কয়াৰ দুটা আছে তাৰে এটাহে লিখিছো আৰু এটা ৰৈ গল গতিকে c স্কয়াৰ কামো আমাৰ বাবে শেষ হৈছে minus twice c a twice c টো আমি লিখিলো আৰু ইয়াতে a স্কয়াৰ দুটা আছে এটা স্কয়াৰ লিখিলো আৰু এটা a স্কয়াৰ আমি ইয়াত লিখিলো তো ফাইনালি আমি যদি চাও যে আমাৰ আটাইবোৰ কোৱান্টিটি twice a স্কয়াৰ আছিল দুটা স্কয়াৰ এটা ইয়াত আৰু এটা একত লিখিলো b স্কয়াৰ দুটা আছে লিখিলো c স্কয়াৰ দুটা আছে লিখিলো twice ab twice bc twice a আটাইবোৰ লিখা আমাৰ বাবে ৰেডি হৈ গৈছে এতিয়া হাফ এই কোৱান্টিটি খিনি জেগাত a minus b whole square মই লিখিব পৰা হলো প্লাস ইহতৰ স্থানত মই লিখিব পৰা হলো b minus c whole square ইহতৰ স্থানত মই লিখিব পাৰো c minus a whole square equal 0 তো ফাইনালি এই হাফ টু ইফালে আছে কিফালে গুছি গলে কি প্ৰডাক্ট হৈ যাব 2 প্ৰডাক্ট হৈ গুছি যাব গতিকে 0 ৰ লগত 2 টো প্ৰডাক্ট কৰিলে আমি পাম 0 এতিয়া ইয়াতে কি বুজাই আছে যে a minus b whole square b minus c whole square c minus a whole square এই আটাই কিটা কোয়ান্টিটি প্লাস কৰি আমি আনসাৰটো 0 পাইছো ই সম্ভৱ হ'ব পাৰে যেটো ইয়াত কোৱা হৈছে যে a minus b whole square a যদি ডাঙৰ হয় যদি a এর ভ্যালু ডাঙৰ হয় তেতিয়ালে a minus b টো এটা পজিটিভ নাম্বাৰ পাম যদি a এর ভ্যালু সৰু হয় তেতিয়ালে a minus b আমি নেগেটিভ পাম কিন্তু যদিও আমি নেগেটিভ পাও ওপৰত থকা ইভেন নাম্বাৰ অৰ্থাৎ 2 টোৰ বাবে ওপৰত 2 টো যেহেতু আছে 2 এটা আছে যেহেতু এটা ইভেন নাম্বাৰ আছে গতিকে ইয়াৰ আনসাৰটো কি হ'ব পাৱাৰটো ভাঙি দিয়াৰ পিছত তাৰ আনসাৰটো সদায় পজিটিভ ওলাব গতিকে এটা কথা আমি ক্লিয়াৰলি ক'ব পাৰো যে a - b হোল স্কয়াৰ এটা পজিটিভ কোয়ান্টিটি b - c হোল স্কয়াৰ এটা পজিটিভ কোয়ান্টিটি c - a হোল স্কয়াৰ এটা পজিটিভ কোয়ান্টিটি এই কোয়ান্টিটি কিটা মানে নেগেটিভ হ'ব নোৱাৰে আমি পজিটিভ বুলি এক্সাক্টলি ক'ব নোৱাৰো আমি কৈছো যে ইহত নেগেটিভ হ'ব নোৱাৰে যদি ইহতে নেগেটিভ হ'ব নোৱাৰে তেতিয়ালে ইহত আইদাৰ পজিটিভ হ'ব নাইবা ইহতৰ ভ্যালু 0 হ'ব গতিকে পজিটিভ যদি হয় তিনটা পজিটিভ কোয়ান্টিটি প্লাস কৰিলে ডাঙৰ কোয়ান্টিটি আমি পাব লাগিছিল আমি পোৱা নাই আমি 0 পাইছো গতিকে এটা কথা ক'ব পাৰো ক্লিয়াৰলি যে এই কোয়ান্টিটি কিটা ভিতৰত এনেকুৱা এটাও ভ্যালু নাই যাৰ 0 ৰ বাদে বেলেগ ভ্যালু আমি পাব পাৰো অৰ্থাৎ সবৰে ভ্যালু আমাৰ বাবে কিমান 0 এই কথাটো পজিটিভ কোয়ান্টিটি প্লাস কৰিলে আমি এটো এনেদৰে ক'ব পাৰো যে 1 + 2 + 3 ইয়াৰ ভ্যালুটো আমি 6 পাইছো এনেকুৱা যিমানে নহওক কিয় গোটেইকিটাটো কোনোবা এটা কোয়ান্টিটিৰ যদি ভ্যালু থাকে পজিটিভ ভ্যালু থাকে তেতিয়ালে তাৰ আনসাৰটো 0 কেতিয়াও ওলাব নোৱাৰে গতিকে 0 যেহেতু ওলাইছে গতিকে পসিবিলিটি আমাৰ বাবে সিঙ্গল a - b হোল স্কয়াৰ ইকুৱেল 0 এন্ড বা কমা দিব পাৰো b - c হোল স্কয়াৰ ইকুৱেল 0 এন্ড c - a হোল স্কয়াৰ ইকুৱেল 0 তো ফাইনালি আমি ক'ব পৰা হলো যে এটা কোয়ান্টিটি স্কয়াৰ কৰি আমি যদি 0 আনসাৰ পাব লগা হয় সেই কোয়ান্টিটিটো 0 হ'ব লাগিব অৰ্থাৎ a ইকুৱেল টু আমি b বুলি পালো একেদৰে ইয়াতো আমি ক'ব পাৰো b - c ইকুৱেল টু 0 গতিকে b ইকুৱেল টু c একেদৰে ইয়াত আমি ক'ব পাৰো c - a ইকুৱেল টু 0 তো c ইকুৱেল টু a এটো আছে আমাৰ a ইকুৱেল টু b ইকুৱেল টু c therefore আমি ক'ব পাৰো a ইকুৱেল b আৰু b ইকুৱেল c henceforth এগিলা আছিল আমাৰ কোৱেশ্চন নম্বৰ 12 আৰু 13 ৰ সলভ গতিকে আমি সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিলো আশা কৰিছো তোমালোকে সুন্দৰভাৱে বুজি পাইছা আজিলৈ ইমানেই ধন্যবাদ